দিনৰ যুদ্ধবিৰতি 8, 9, 10 11 তাৰিখৰ পৰা পুনৰ যুদ্ধ হ'ব। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যুদ্ধৰ বিভীষিকা কিমান ভয়ংকৰ হ'ব পাৰে সেয়া আমি দেখিছোঁ আৰু দেখি আহিছোঁ। সময়ে সময়ে যুদ্ধই বহুকেইটা দিশত ভয়াৱহ বাৰ্তা কঢ়িয়াই আনে, গোটেই মানুহৰ বাবে ই এক ভয়াৱহ ইংগিত কঢ়িয়াই আনে। আৰু সেই ভয়াৱহ যুদ্ধৰ পৰিৱেশৰ মাজত হঠাৎ যুদ্ধবিৰতি ঘোষণা, তাকো মাত্ৰ 3 দিনৰ বাবে। এই 3 দিনৰ বাবে যি যুদ্ধবিৰতি ঘোষণা কৰা হৈছে, সেই 3 দিনৰ যুদ্ধবিৰতিয়ে সমস্যাৰ সমাধান কৰিব পাৰিব জানো? মাত্ৰ 3 দিনতেই কিবা পাহাৰ ভৈয়াম হৈ যাব নেকি, একাকাৰ হৈ যাব নেকি, তেনেকুৱাটো স্বাভাৱিকতেই নহয়। 3 দিনত কিনো ইমান ডাঙৰ সলনি হৈ যাব, ডাঙৰ পৰিৱৰ্তন হৈ যাব। কিন্তু সেয়া এতিয়া 3 দিনৰ বাবে যুদ্ধবিৰতি একমাত্ৰ এটা কাৰণতে ঘোষণা কৰিছে ৰাছিয়াই, যে দ্বিতীয় বিশ্বযুদ্ধৰ বিজয় দিৱস 9 তাৰিখে 9 মে'ত পাতিছে ৰাছিয়াই। সেয়েহে ইউক্ৰেইনৰ সৈতে যি যুদ্ধ হৈ আছে, সেই যুদ্ধবিৰতিত বা যি যুদ্ধ হৈ আছে, সেই যুদ্ধত 3 দিনৰ বিৰতি তেওঁলোকে ঘোষণা কৰিছে। 8, 9, 10 এই 3টা দিন। 8 তাৰিখ দ্বিতীয় বিশ্বযুদ্ধৰ বিজয় দিৱসৰ এদিন আগত আৰু 10 তাৰিখ দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱসৰ এদিন পাছত। ইউক্ৰেইনৰ তৰফৰ পৰা এতিয়ালৈকে অৱশ্যে সঁহাৰি দিয়া নাই। আৰু ৰাছিয়াই কেৱল মাত্ৰ 3 দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে। আকৌ যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত 11 তাৰিখৰ পৰা পুনৰ যুদ্ধত অৱতীৰ্ণ হ'ব আৰু সেই যুদ্ধ অতি ভয়ংকৰ হ'ব পাৰে তেনেধৰণৰ আশংকা আছে। যিহেতু আমি জানো যে ইতিমধ্যে কেইবা বছৰ, প্ৰায় দুবছৰ হ'ব হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ। আৰু এইখিনি সময়ত আমি বৃহৎ ক্ষয়ক্ষতি দেখিবলৈ পালোঁ। ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যুদ্ধৰ অন্ত পেলাবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ল। বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই 20 জানুৱাৰীৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিক মাতি ধমক দিছিল। আৰু সেই ধমক দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক বহুতে বিৰোধিতা কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে আমি আমাৰ স্থিতিত অলৰঅচৰ হৈ আছোঁ। পাছত অৱশ্যে ডনাল্ড ট্ৰাম্পে কিছু নৰম স্থিতি গ্ৰহণ কৰিলে। ভলদিমিৰ জেলেনস্কিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনা পাছত কৰা বুলি তেওঁ উল্লেখ কৰিলে। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো আনকি অৱশেষত গৈ ডনাল্ড ট্ৰাম্পে ধমক দিলেগৈ। মানে যুদ্ধবিৰতিৰ ক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভূমিকাক সমালোচনা কৰিলে। মুঠতে এনেধৰণৰ কথাৰ কটাকটি হৈ আছে। এবাৰ যদি ডনাল্ড ট্ৰাম্পৰ সৈতে ভলদিমিৰ জেলেনস্কিৰ, আন এবাৰ আকৌ ভ্লাদিমিৰ পুটিন, তেওঁলোকৰ কিছু সংঘাত চলি আছে। মুঠতে এই যুদ্ধ শেষ হোৱাৰ নাম লোৱা নাই। যুদ্ধ শেষ কৰিবলৈ বিভিন্ন পক্ষই চেষ্টা কৰিছে, কিন্তু তাৰ পাছতো ইউক্ৰেইনো নাচুৰবান্দা, ইউক্ৰেইনেও সদৰি কৰিছে যে আমি ৰাছিয়াৰ তলত কেতিয়াও নাথাকোঁ। কাৰণ যুদ্ধবিৰতি বা যুদ্ধ সমাপ্ত কৰাৰ বাবে ৰাছিয়াই চৰ্ত বান্ধি দিছে যে ইউক্ৰেইনে যদি পশ্চিমীয়া দেশৰ সৈতে সম্পৰ্ক ত্যাগ কৰে আৰু ৰাছিয়াৰ সৈতে যদি ৰাছিয়াৰ নিৰ্দেশত থাকে, তেতিয়াহে ভ্লাদিমিৰ পুটিন অৰ্থাৎ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই যুদ্ধ শেষ বুলি ঘোষণা কৰিব। কিন্তু ভলদিমিৰ জেলেনস্কি, তেওঁৰ নিজৰ এটা আৱেগ আছে, নিজৰ মানুহৰ প্ৰতি আৱেগ আছে, তেওঁৰ নিজৰ স্থিতি আছে। সেয়েহে তেওঁ নিজৰ স্থিতিৰ পৰা অলৰঅচৰ হ'ব বিচৰা নাই। সেয়েহে তেওঁ কৈছে যে মই ৰাছিয়াৰ এই যি প্ৰস্তাৱ তাক নাকচ কৰিছোঁ। মই মোৰ মতে চলিম, আমাৰ দেশৰ নাগৰিক আমাৰ নিজৰ মতে চলিব, ৰাছিয়াৰ মতে আমি কিয় চলিম? আৰু ভ্লাদিমিৰ পুটিনে আহ্বান জনোৱাৰ ধৰণে সেই আহ্বান আমি কিয় মানি ল'ম বুলি ভলদিমিৰ জেলেনস্কিয়ে প্ৰত্যাহ্বান জনাই মন্তব্য প্ৰকাশ কৰিছে। আৰু সেয়েহে যুদ্ধখন সমাপ্ত হোৱাৰ নাম লোৱা নাই। আৰু তাৰ মাজতেই এই যুদ্ধবিৰতিৰ ঘোষণা ৰাছিয়াৰ তৰফৰ পৰা। এতিয়ালৈকে অৱশ্যে ইউক্ৰেইনে যুদ্ধবিৰতিৰ এই প্ৰস্তাৱক সন্মতি জনোৱা নাই বা কোনো মতামত এতিয়ালৈকে প্ৰকাশ কৰা নাই। কিন্তু আমি জানো বিশ্ব এতিয়া অশান্ত। বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অশান্তময় পৰিৱেশ। ভাৰত আৰু পাকিস্তানৰ মাজতো অশান্তময় পৰিৱেশে বিৰাজ কৰিছে। একমাত্ৰ পাকিস্তানৰ দৰে দেশ, যি দেশে উচ্চতাই নিজৰ সন্ত্ৰাসবাদীক পঠিয়াই মানুহ হত্যা কৰি ৰং চাইছে, সেইবাবে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বিৰাজ কৰিছে। পাকিস্তানৰ একাংশ সেনা বিষয়া, পাকিস্তানৰ একাংশ চৰকাৰৰ নেতা আৰু চোৰাংচোৱা সংস্থা ISIৰ পৃষ্ঠপোষকতাতে এইবোৰ কাম হৈ আছে। ঠিক এইবোৰ একোটা উদাহৰণ। পাকিস্তানৰ দৰে দেশ বা আন একাংশ দেশে যিবোৰ সাধাৰণতে যুদ্ধ কৰিবলৈ অতি আগ্ৰহ প্ৰকাশ কৰি থকাৰ ধৰণে থাকে, যিবোৰ দেশে কেৱল যুদ্ধবাজ দেশ বুলিয়ে জনাজাত, যিবোৰ দেশে নিজৰ দেশৰ পৰিকল্পনা ভালদৰে কৰিব নোৱাৰে, সেইবোৰ দেশৰ বাবেই বিশ্ব বৰ্তমান ক্ৰমাৎ এনেধৰণৰ বিপৰ্যয়ৰ ফাললৈ গতি কৰিছে। আৰু 2025 বৰ্ষত সকলোৱে ভাবিছিল যে যুদ্ধবোৰ লাহে লাহে সমাপ্ত হ'ব, কিন্তু বাঢ়িছেহে। 2025 বৰ্ষত যুদ্ধ সমাপ্ত হোৱাৰ নাম লোৱা নাই। হামাছ আৰু ইজৰাইলৰ যুদ্ধখন মাজতে সমাপ্ত হোৱাৰ দিশে গতি কৰিছিল। পুনৰ সেই যুদ্ধখন উমি জ্বলি আছে। মানে এই যুদ্ধবোৰ একেবাৰে শেষ হৈ যোৱা নাই। আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ প্ৰদি পাকিস্তানৰ দৰে দেশে ভাৰতক আঙুলি টোৱাইছে আৰু সেই পাকিস্তানক চীনৰ দৰে দেশে সমৰ্থন কৰিছে। ইফালে বাংলাদেশটো আছেই। বাংলাদেশ এখন সৰু দেশ হ'লেও সেই বাংলাদেশে
ভাৰতৰ বিভিন্ন প্ৰান্ত অশান্ত কৰিবলৈ যথেষ্ট তেওঁলোকে ছায়া যুদ্ধৰ আশ্ৰয় লৈ তেওঁলোকৰ সন্ত্ৰাসবাদী পঠিয়াই ভাৰতক অশান্ত কৰি আছে মানে গোটেই বিশ্বজুৰি এতিয়া অস্থিৰ এক পৰিৱেশে বিৰাজ কৰি আছে আৰু সেই অস্থিৰ পৰিৱেশৰ বাবেই ক্ৰমাৎ শ্বেয়াৰ মাৰ্কেটত প্ৰভাৱ পৰিছে অৰ্থনীতিত প্ৰভাৱ পৰিছে সকলোতে প্ৰভাৱ পৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যি যুদ্ধ চলি আছে তাৰ দীৰ্ঘম্যাদী প্ৰভাৱ ইতিমধ্যে আমি দেখিবলৈ পাই আছো বিভিন্ন ক্ষেত্ৰত পৰি আছে আৰু আগন্তুক দিনত সেইবোৰ বাঢ়িব যদি ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি যদি ক্ৰমাৎ উত্তেজনাপূৰ্ণ হয় তেতিয়াহ'লে তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে আন দেশলৈও সি শিক পাই যাব আৰু আন দেশলৈ মানে আমি চীনৰ কথা কৈছোঁ কাৰণ চীনে ইতিমধ্যে কেইবাখনো বিশেষ ফাইটাৰ জেট আৰু মিছাইল পাকিস্তানক দিছে বুলি আমালৈ এটা সূত্ৰৰ পৰা খবৰ আহিছে মানে সেই ফালৰ পৰা চাব গ'লে চীনৰ স্থিতিও এতিয়া স্বাভাৱিকতেই অত্যন্ত ৰহস্যজনক আৰু চীনৰ দৰে দেশ যেতিয়া এনেধৰণে পাকিস্তানৰ পক্ষ ল'ব আৰু ইফালে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছে হামাছ ইজৰাইলৰ যুদ্ধ চলি আছে তেতিয়াহ'লে ভাবিবলৈ বহুখিনি পথ আছে যে এই যুদ্ধবোৰে ক্ৰমাৎ অন্যফালে মূৰ লোৱাৰ আশংকা থাকে চীনে সাধাৰণতে কাক সমৰ্থন কৰে চীনে সদায় নিজকে সমৰ্থন কৰি আহিছে নিজৰ বাদে চীনে আনক চিনি নাপায় যদিও চীনে ৰাছিয়াৰ সৈতে এটা ভাল সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে কিন্তু চীনে সদায় এটা এনেধৰণৰ ৰহস্যজনক স্থিতি গ্ৰহণ কৰে যাক কোনেও সাধাৰণতে বাহিৰৰ পৰা বুজি পাব নোৱাৰে আমি জানো উত্তৰ কোৰিয়াৰ লগতো চীনৰ সম্পৰ্ক ভাল উত্তৰ কোৰিয়াৰ যিসকল লোক আছে সেই লোকসকলে চীনৰ পৰাই বস্তু বেছিভাগ সংগ্ৰহ কৰে উত্তৰ কোৰিয়াৰ সৈতে বিশ্বৰ আন দেশৰ ভাল নহয় চীনৰ ভাল ৰাছিয়াৰ ভাল আৰু উত্তৰ কোৰিয়াৰ সুবাদতেই চীন আৰু ৰাছিয়াই উত্তৰ কোৰিয়া এনেধৰণে কেইখনমান দেশে অন্য এটা সম্পৰ্ক দীৰ্ঘদিন ধৰি বৰ্তাই ৰাখিছে অৱশ্যে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল ভাৰতৰ সম্পৰ্ক বেয়া নহয় কিন্তু তাৰ পাছতো চীন উত্তৰ কোৰিয়া ৰাছিয়া এই দেশবোৰেও অন্য এটা বিশেষ অন্য কেতবোৰ বিশেষ শক্তি হিচাপে ইতিমধ্যে পোহৰলৈ আহিছে বা যথেষ্টকাৰ হৈ পৰিছে আমি জানো যে যিবোৰ আইফোন উত্তৰ কোৰিয়াত ব্যৱহাৰ হয় সাধাৰণতে উত্তৰ কোৰিয়াৰ মানুহে আইফোন ব্যৱহাৰ নকৰে বুলি ভাবে কাৰণ আইফোন আমেৰিকাৰ প্ৰডাক্ট হয় আমেৰিকাৰ উৎপাদন হয় কিন্তু চীনৰ পৰা যিবোৰ আইফোন উৎপাদন হয় মেনুফেকচাৰ হয় সেইবোৰ আকৌ উত্তৰ কোৰিয়ালৈ যায় তেনেধৰণে উত্তৰ কোৰিয়া চীন এইবোৰ দেশে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে আৰু শেহতীয়াকৈ পাকিস্তানে যি অশান্তময় পৰিৱেশৰ সৃষ্টি কৰিছে সেই অশান্তময় পৰিৱেশত চীনে কিন্তু সাৰপানী যোগাইছে চীনে মিছাইল দিছে আন কেতবোৰ সামগ্ৰী দিছে তাত উত্তৰ কোৰিয়াৰ ভূমিকাও লক্ষণীয় হ'ব এতিয়া উত্তৰ কোৰিয়াৰ ভূমিকাই বা চীনৰ কথা মানি উত্তৰ কোৰিয়ায়ো যদি পাকিস্তানক সহায় কৰে আৰু একেখিনি কথাকে যদি গুৰুত্ব দি ৰাছিয়াই যদি এই বিষয়বোৰত হস্তক্ষেপ নকৰে তেনেহ'লে পৰিস্থিতি বিষম হোৱাৰ আশংকা থাকে সেইবোৰ অলপ কূটনৈতিক কথা বা আন কেতবোৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা সেই বিষয়বোৰ এইকাৰণে আমি উত্থাপন কৰিছোঁ কাৰণ শেহতীয়া পৰিস্থিতিত যুদ্ধবোৰ ক্ৰমাৎ বাঢ়িব ধৰিব তেনেকুৱা ধৰণৰ এক মন্তব্য বিশ্লেষকসকলে প্ৰকাশ কৰিছে কাৰণ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ শেষ হোৱাৰ নাম লোৱা নাই ৰাছিয়া মাত্ৰ 3 দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে এতিয়া দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱস 9 মেত পাতিব তাৰ বাবে 3 দিনৰ যুদ্ধবিৰতি তাৰ ঠিক পাছতে 11 মেৰ পৰা পৰিৱেশ কেনেকুৱা হয় কাৰণ বিভিন্ন বিশ্লেষকে এইবুলিও মত প্ৰকাশ কৰিছে যে 3 দিনৰ যুদ্ধবিৰতি দি ইউক্ৰেইনৰ সৈতে ৰাছিয়াই পুনৰ 11 মেৰ পৰা শক্তিশালী ৰূপত যুদ্ধত অৱতীৰ্ণ হ'ব আৰু সেই শক্তিশালী ৰূপত যুদ্ধখন চলাই নিয়াত হয়তো আন দেশৰ সহায় ল'ব পাৰে উত্তৰ কোৰিয়াৰো সহায় ল'ব পাৰে ৰাছিয়াই অথবা চীনৰো সহায় ল'ব পাৰে আৰু তেতিয়া কিবা কাৰণত যদি ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি অশান্ত হৈ যায় তেতিয়া স্বাভাৱিকতে চীনে পাকিস্তানক সহায় কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু চীনৰ সহায় পোৱা পাকিস্তানে পৰৱৰ্তী সময়ত চীনৰ নাম লৈ উত্তৰ কোৰিয়াৰো সহায় বিচাৰিব পাৰে তাৰ পাছত পৰিস্থিতি অন্য দিশলৈ গৈ ৰাছিয়াৰো ইয়াত কৰবাত ভূমিকা আহি পৰিব পাৰে যদিও ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল কিন্তু এই সমগ্ৰ বিষয়বোৰ এতিয়া জটিল পৰিকাঠামোৰ মাজলৈ গতি কৰিছে জটিল এটা কূটনৈতিক দিশলৈ গতি কৰিছে জটিল এক আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰিছে যুদ্ধবাজ দেশবোৰে যুদ্ধ কৰি আছে সাধাৰণ মানুহৰ অনিষ্ট হৈ আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত কিমান সাধাৰণ মানুহৰ মৃত্যু হ'ল সেয়া আমি সকলোৱে জানো বিশেষকৈ ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত কিমান ক্ষতি হ'ল আপোনালোকে আজিৰ পৰা 1.5 বছৰ পূৰ্বে আমাৰ টিভিৰ স্ক্ৰীনতেই আমাৰ ছ'চিয়েল মিডিয়াতেই প্ৰত্যক্ষ কৰিছিল তাত সাধাৰণ যিবোৰ অঞ্চল আছে য'ত জনবসতি অতি পূৰ্ণ হৈ থাকে ভিৰ-ভাৰ অঞ্চল যিবোৰ আছে তাত হঠাৎ পেলোৱা বোমাই কিমান আঘাত কৰিছিল কিমান ক্ষতি কৰিছিল ইউক্ৰেইনেও সমান্তৰালভাৱে আক্ৰমণ কৰিছিল সেই সময়ত অৱশ্যে আমেৰিকাৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰৰ যোগান পাইছিল ইয়াৰ পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকী থাকোঁতে এতিয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অৱশ্যে সেই অস্ত্ৰ-শস্ত্ৰবোৰৰ যোগান বন্ধ কৰি দিম বুলি হুংকাৰো দিছিল পাছত অৱশ্যে ইউক্ৰেইনৰ সৈতে পুনৰ ডোনাল্ড ট্ৰাম্পে সম্পৰ্কটো ভাল কৰি ল'লে কাৰণ ইউৰোপীয়ান দেশবোৰে ভলডিমিৰ জেলেনস্কি অৰ্থাৎ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক সমৰ্থন কৰি দিছিল যাৰ বাবে আমেৰিকা অলপ ভীতিগ্ৰস্ত হ'ল সেইবাবে তেওঁলোকৰ ৰূপ অলপ সলালে কিন্তু মন কৰিবলগীয়া বিষয় যে আমেৰিকা সেই পূৰ্বৰ আমেৰিকা বৰ্তমান হৈ থকা নাই আমেৰিকাই যিবোৰ তাৰিফ ঘোষণা কৰিলে যিবোৰ নতুন
কৰ নীতি প্ৰযোজ্য কৰিলে সেই কৰ নীতিৰ ফলত ইতিমধ্যে আমেৰিকাৰ বিৰুদ্ধাচৰণ বিশ্বৰ বিভিন্ন দেশে কৰিছে মানে যি মহাশক্তিধৰ দেশ বুলি আমেৰিকাক পূৰ্বতে কৈ থকা হৈছিল সেই মহাশক্তিধৰ দেশৰ পৰা যেন তললৈ নামিছে আমেৰিকা এতিয়া আমেৰিকাৰ সেইখিনি ক্ষমতা নাই বন্ধ কৰো বুলি যুদ্ধ বন্ধ কৰি দিব নোৱাৰে ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিব নোৱাৰে ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি দিব নোৱাৰে আনকি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে হুংকাৰ দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাই পৰৱাহে কৰা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি অথবা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে মানে ই কি বুজাইছে ই এইটোৱে বুজাইছে যে আমেৰিকাৰ সেই পূৰ্বৰ প্ৰভুত্ব পূৰ্বৰ গৰিমা এতিয়া ম্লান পৰিছে পূৰ্বৰ দৰে আমেৰিকাৰ কৰ্তৃত্ব নোহোৱা হৈছে আৰু সি হ'ব পাৰে আমেৰিকাৰ সৈতে বন্ধুভাৱাপন্ন দেশবোৰৰ বাবে কিছু অশনি সংকেত অৰ্থাৎ আমেৰিকাই এতিয়া পূৰ্বৰ সেই মহাশক্তিধৰ বুলি নিজকে কৈ থকাৰ যিটো প্ৰৱণতা কিছু পৰিমাণে বাদ দিবলৈ বাধ্য হৈছে এতিয়া আমেৰিকাৰ স্থিতিও অলপ লৰচৰ হৈছে অলপ থৰকবৰক হৈছে পূৰ্বতকৈ অলপ হলেও থৰকবৰক হৈছে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে ই কিছু পৰিমাণে অশনি সংকেত হ'ব পাৰে কাৰণ বিশ্বৰ মহাশক্তিধৰ দেশবোৰৰ মাজত নতুন প্ৰবৃত্তি নতুন কিছু ৰূপ আমি দেখিবলৈ পাইছোঁ চীনে লাহে 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 নিজৰ প্ৰভুত্ব বিশ্বত অধিক ৰূপত বিয়পাবলৈ চেষ্টা কৰি আছে সেইটো হ'ব পাৰে ভাৰতবৰ্ষৰ বাবে অশনি সংকেত বা বিশ্বৰ বাবে অশনি সংকেত কাৰণ আমি পুনৰ কৈছোঁ চীনে কেৱল নিজৰ কথা ভাবে নিজৰ স্বাৰ্থ ভাবে আৰু চীনে কিমান দূৰলৈকে শিপাই গৈ কেনে ধৰণৰ আচৰণ কৰিব পাৰে আমি পূৰ্বতে দেখি আহিছোঁ চীনে নিজৰ স্বাৰ্থত কিমান তললৈ যাব পাৰে হেও আমি দেখি আহিছোঁ সেয়ে এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু বৰ্তমান বিশ্বৰ সাম্প্ৰতিক যিবোৰ পৰিৱেশ চলি আছে হেও আমাৰ মানৱ সমাজৰ বাবে চিন্তনীয় আৰু ৰাছিয়া ইউক্ৰেইনৰ এই যুদ্ধবিৰতি সেয়ে 3 দিনৰ যুদ্ধবিৰতি একো কাম নাই বুলি সকলোৱে কৈছে ৰাছিয়ায়ো নিজৰ স্বাৰ্থতে এই যুদ্ধবিৰতি ঘোষণা কৰিছে কিন্তু পৰৱৰ্তী সময়ত 11 মে'ৰ পৰা পৰিৱেশ কেনেকুৱা হয় হেয়াও হ'ব লক্ষণীয় এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব কিন্তু আমি আমাৰ দৰ্শকসকলক কওঁ প্ৰতিটো খবৰ আমি নিউজ 18 আপোনালোকক দি থাকিম কেৱল মাত্ৰ আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুকত আমাক ফলো কৰক আৰু ইউটিউবত সাবস্ক্ৰাইব কৰক এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ